যেন ভূপেন বৰা বিজেপিলৈ যোৱাৰ কুফল বিহপুৰীয়াত বিজেপিত এতিয়া খহনীয়া বিজেপি আৰু অগপ ত্যাগ কৰি কংগ্ৰেছৰ যোগদান 2 শতাধিকৰ বাইক ৰেলী গায়ন বায়নে আদৰি নানিলে ভূপেন বৰাক নবুৱাৰীক আদৰাৰ দৰে বিজেপিয়ে দলত যোগদান কৰোৱালে কংগ্ৰেছৰ প্ৰাক্তন প্ৰদেশ সভাপতি ভূপেন বৰাক কিন্তু বিজেপি গৃহ জিলাৰ নেতা কৰ্মীৰ পৰা যেন সেই আদৰ সাদৰ নাপালে ভূপেন বৰাই বিজেপিত যোগদান কৰাটো যেন মানি ল'ব খোজা নাই একাংশ বিহপুৰীয়া ৰাইজ তথা বিজেপিৰ একাংশ নেতা কৰ্মীয়ে বিজেপি যোগদানৰ পাছত নাৰায়ণপুৰৰ পৰা ভোগপুৰা বাসগৃহলৈ বিশাল বাইক ৰেলীৰে হাৱাজানৰ পৰা আদৰি অনাৰ কথা আছিল ভূপেন বৰাক কিন্তু মূৰকত আদৰি অনা নহল ভূপেন বৰাক যে কোনো বিপিৰা সমষ্টিৰ মানুহ ভূপেন কুমাৰ বৰাৰ লগত নাযায় আৰু সেই কথাটো ভূপেন কুমাৰ বৰা ডাঙৰীয়াই গম পালে যেটো ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ পৰিবাৰো বিজেপি ঘৰে ঘৰে যোৱা ফটো আমি কালি দেখিছো তেওঁলোকক অনুৰোধ কৰিছিলে যে তেওঁলোকৰ লগত আন হলো 5-6 মান মানুহ পাৰিলে আগুৱাই আনিব লাগে কিন্তু হেকত তেওঁলোকে যে গম পালে যে 500 নহয় 50টা মানুহ যাতে তেওঁলোকৰ যে নাহে হেতু তেওঁ গম পালে এটো কথা মই শুনিছিলো যে ভূপেন কুমাৰ বৰা ডাঙৰীয়াক বিহপুৰীয়াৰ বিজেপি এজিপি কৰ্মীসকলে ঢোলে ডগৰে হাৱাজান গেটৰ পৰা আদৰি আনিব বুলি আৰু মই বিশ্বাস কৰা নাছিলো আৰু তাৰপিছত ভূপেন কুমাৰ বৰা ডাঙৰীয়াও গম পালে যে মোক আৰু আদৰি সাদৰি নিনিয়ে মোৰ নিচিনাকে তেখেতৰ বিশ্বাস হেৰাই গ'ল ইয়াৰ পৰা ভূপেন বৰা ডাঙৰীয়াই গম পাব লাগে যে বিহপুৰীয়া সমষ্টিত তেখেতৰ প্ৰতি থকা জনসাধাৰণৰ মৰম চেনেহৰ আগজাননী তেখেতে পাব লাগে গতিকে তেখেতে মই ভাবো তেখেত সাৱধান হোৱা ভাল আৰু তেখেতে যি ধৰণে কল্পনা কৰিছে যে যি ধৰণে ভাবিছে এই ভবাখেৰ কথাখিনি যে বাস্তৱত ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত জটিলতা আছে আৰু তাৰেই প্ৰতিপন্ন হৈছে উল্লেখযোগ্য যে বিহপুৰীয়ালৈ ঢোলে ডগৰে ভূপেন বৰাক আদৰণি নজনালেও বাসগৃহতে বিভিন্নজনে জনাইছেহি আদৰ সম্ভাষণ বিজেপিয়ে য'তে টিকট দিব ত'তে নিৰ্বাচন খেলিম বিজেপি যোগদান কৰি প্ৰথমবাৰলৈ নাৰায়ণপুৰৰ ভোগপুৰস্থিত বাসগৃহত সাংবাদিকৰ সন্মুখত এই মন্তব্য দিলে ভূপেন বৰাই ভূপেন বৰা মতে দলেই ঊৰ্ধত সকলো দলেহে ঠিক কৰিব মই ব্যক্তিগত সম্বন্ধ যেটো বহুতৰ লগত খেৰেঙা হৈছিলে সেইটো আজি ৰাতিপুৱাৰ পৰা সুযোগ লৈছো আনুষ্ঠানিকভাৱে মোক প্ৰাৰ্থী কোট দিব এনেকুৱা কথা মোক বিজেপি দলৰ পৰা নেতৃত্বই জনোৱা নাই আৰু যেতিয়া দলে সিদ্ধান্ত ল'ব য'তে লওক মই ভাবোঁ যে এইটো এটা বহুত ডিচিপ্লিন দল আৰু ডিচিপ্লিনত থকা দলটোৱে নেতৃত্বৰ সিদ্ধান্ত যেতিয়া আহিব তেতিয়া নিশ্চয় চিন্তা কৰিব মোৰ ফালৰ পৰা এষাৰে ক'ম যে মোক কোনোবাই সহায় কৰিব পাৰে মোক কোনোবাই সহায় নকৰিব পাৰে মই কাৰো সৈতে সম্বন্ধ বেয়া নকৰোঁ ইপিনে বিহপুৰীয়া বিজেপি এতিয়া অসন্তুষ্ট ভূপেন বৰাৰ বিজেপি গমনৰ পাছতেই বিজেপিৰ অগপ ত্যাগ কৰিছে বিহপুৰীয়াৰ প্ৰায় 2 শতাধিক নেতা কৰ্মীয়ে এই দল ত্যাগী বিজেপি অগপ কৰ্মীসকলে যোগ দিয়ে কংগ্ৰেছত সোমবাৰে নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত সম্পন্ন হয় এই কাৰ্যসূচীৰ বিহপুৰীয়াৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশী নাৰায়ণ ৰাম ভূঞাৰ উদ্যোগত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী বিহপুৰীয়াৰ বিভিন্ন জেগাৰ পৰা বিভিন্ন ঠাইৰ পৰা আমাৰ দলৰ বিষয়ববীয়াসকললৈ ফোন আহিছিল যে ভূপেন বৰা যিহেতু আহি বিহপুৰীয়াত সোমাইছে গতিকে আমি আৰু এই দলত থাকিব বিচৰা নাই আমি স্বতঃস্ফূৰ্তভাৱে আমি এইবাৰ বিহপুৰীয়াৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ লগত থাকিব বিচাৰিছোঁ তাৰ পাছত আমি তাৎক্ষণিকভাৱে আমি সৰ্বপ্ৰথমে নাৰায়ণপুৰ ৰাজীৱ ভৱনতে আমি এইটো অনুষ্ঠান কৰিব লগা হ'ল অৱশ্যে একাংশই বিৰোধিতা কৰাৰ বিপৰীতে আন একাংশই ভূপেন বৰাৰ বিজেপি গমনক আদৰণি জনাইছে বিহপুৰীয়াৰ পৰা পংকজ দেওধাই ফুকন অসম লাইভ 24